সৰ্বপ্ৰথমে মই ভাবো যে আমি হাত তালি তেখেতক আমি থেংক ইউ জনাব লাগে একবাৰ। থেংক ইউ ছাৰ। তেওঁ আমাক যিখিনি এৱাৰনেছ দিলে, প্ৰথমতে বহুত বেলেগ কিবা এটা ভাবি আছিলো কি এইটো বস্তু মোৰ কাম নহয়, এইটো ছেফটিটো মানে কি আমি লোকে মানে বছে আমাক তেনেকে ইনষ্ট্ৰাকশ্যন দিব সেইটোৱে কৰিব লাগে, আৰু সেইখিনি আমি যদি নকৰো আমাৰ কিবা হ'ব বা কি কৰো। এতিয়া মই যিখিনি বুজি পালো, আমি বেলেগক ঘূৰাব পাৰো নে নোৱাৰো নাজানো, কিন্তু আমি প্ৰথমতে নিজক শুদ্ধ কৰি ল'ব লাগিব। শুদ্ধ কৰি লোৱাৰ পিছত বাকীবিলাকক আমি যাতে মানে দেখাব লাগিব যে এইটো বস্তু কৰিলে ভাল হয় বা আমি ক'ব লাগিব, কিন্তু তেওঁলোকৰ প্ৰতি আমি এবিউজ হ'ব নালাগিব। মানে তেওঁলোকক আমি গালি গালাজ বা তেওঁলোকৰ এগেইনষ্ট কমপ্লেইন এনেকুৱা ধৰণৰ হ'ব নালাগিব। আমি তেখেতক মানে কেয়াৰ কৰা টাইপত ল'ব লাগিব এজ এ ফেমিলি। আমি নিজৰ ঘৰৰ মানুহক আমি সদায় সুস্থ থকাটোৱে বিচাৰো। আমি তেখেতক গালি পাৰি সুস্থ ৰখাত আমি তেখেতে এইটোৱে শিকাইছে যে যিহেতু আমি প্ৰফেচনেল লাইফ হয়, গতিকে সকলোকে আমি মানে যিখিনি পাৰো মানে শান্তভাৱে বা গালি গালাজ নকৰাকে সেইখিনি আমি কৰিব লাগিব। আৰু তাৰকে সৰ্বপ্ৰথমে নিজক আমি ঠিক কৰি ল'ব লাগিব। নিজক ঠিক কৰি লোককো ঠিক কৰিম তেনেকে। আৰু যদি কোনোবাই শুনা নাই তাৰ প্ৰতি বৰ এগ্ৰেছিভ ভাৱ এটা ল'ব নালাগে। সেইখিনি বস্তু অলপ মোৰ পাৰ্চেপশ্যনটো অলপ চেঞ্জ হৈছে। মই প্ৰথমতে ভাবিছিলো যে ছেফটি মানে আমি এইটো মেণ্ডেটৰী চবেই কৰিব লাগিব, তেওঁ কৈছে যে মই কৰিবই লাগিব, কিন্তু আমি তেওঁক বন্ধ কৰাব নোৱাৰো কৰাবৰ কাৰণে। জাষ্ট মই এটা ক'বই পাৰো এইটো তেওঁৰ ভালৰ কাৰণে। আৰু তেওঁ যদি উল্টাই কিবা কয় মই এই বস্তুটো একচেপ্ট কৰি ল'ব লাগিব যে তেওঁ হয়তো বুজা নাই। মোৰ এংগলটো অলপ বেলেগ কৰিব লাগিব ভাবিলো। মানে মই তেওঁৰ প্ৰতি কওঁ তাৰে মোৰ কথা নুশুনাইছো এনেকে ভাবিব নালাগিব মানে। Thank you, sir, for a surprise, for such type of knowledge you gave us and change our motive, change our perspective how to see with safety, behavioral safety. Wonderful. Thank you, sir. Thank you so much. Thank you for taking this.